ডিমোভেস থিওৰেমৰ পৰা আমি জানো যে cos থিটা বাই কিউ প্লাছ আই সাইন থিটা বাই কিউ আৰু কিউটো আমি দিব পাৰোঁ বাহিৰলৈ উলিয়াই নিব পাৰোঁ পাৱাৰলৈ। চ' আমাৰ কেছ 3 কাৰণে আমাৰ হ'ব n ইজ p বাই কিউ। চ' আমি এইটো প্ৰুভ কৰিব লাগে যে cos থিটা প্লাছ আই সাইন থিটা এবাৰ তাৰ ওপৰত মানে p বাই কিউ আহি যাব। p বাই কিউ ইকুৱেল টু cos p বাই কিউ থিটা প্লাছ আই সাইন p বাই কিউ থিটা। চ' এইটো আমি প্ৰুভ কৰিব লাগে। চ' প্ৰুফটো কি হ'ব? প্ৰুফটো হ'ব আমি প্ৰথম লিখিম cos থিটা আই সাইন থিটা। এতিয়া আমি ইকুৱেল টু লিখিম cos থিটা বাই কিউ আকৌ ওপৰটো কিউ। চ' এইটোকে আমি এনেকৈ লিখিব পাৰোঁ আকৌ আই সাইন কিউ থিটা বাই কিউ একেই কথাই। তাৰপিছত ডিমোভেস থিওৰেমৰ পৰা আমি জানো যে cos থিটা বাই কিউ প্লাছ আই সাইন থিটা বাই কিউ আৰু কিউটো আমি দিব পাৰোঁ বাহিৰলৈ উলিয়াই নিব পাৰোঁ পাৱাৰলৈ। কাৰণ এতিয়া কিউটো যদি আমি ডিমোভেস থিওৰেম লগাওঁ কিউটো ভিতৰলৈ সোমাই যাব আকৌ এইটো কিউ ভিতৰলৈ সোমাই যাব, সোমাই পেলাই আমি প্ৰথম ষ্টেপটো আকৌ ঘূৰাই পাম। চ' এই বস্তুটো আমি এনেকৈ লিখিব পাৰোঁ। তাৰপিছত আমি কি পাই গ'লোঁ যে cos থিটা প্লাছ আই সাইন থিটা ইকুৱেল টু কি হ'ব cos থিটা বাই কিউ প্লাছ আই সাইন থিটা বাই কিউ হোল কিউ। এতিয়া আমি বোথ ছাইড 1 বাই কিউ লৈ ল'ম। তেতিয়া এইটো কিউ নাইকিয়া হৈ যাব। তেতিয়া আমি এনচাৰটো পাই যাম cos থিটা বাই কিউ প্লাছ আই সাইন থিটা বাই কিউ ইকুৱেলছ টু কিমান হৈ যাব cos থিটা প্লাছ আই সাইন থিটা বাই কিউ। চ' এটা পাৰ্ট আমাৰ বনি গ'ল, কিউ পাৰ্টটো বনি গ'ল। এতিয়া খালি আমাক পিটো লাগে। চ' ওপৰত আমি পি এটা লগাই দিম, তেতিয়া এইফালেও আমি পাৱাৰ পি এটা লগাই দিম। তেতিয়া এইটো কি হৈ যাব cos পি বাই কিউ থিটা প্লাছ আই সাইন পি বাই কিউ থিটা। চ' আমি নেক্সট ভিডিঅ'ৰ পৰা আমি কুৱেশ্যনছ কৰিম, প্ৰব্লেমছ কৰিম আৰু ইউনিভাৰ্চিটি লেভেলৰ কৰিম যাতে আমাৰ পৰীক্ষাত কমন পৰি যায়।